সন্তুষ্ট কৰিব কিন্তু আনৰ দৰে ফুল অথবা তুলসীৰে মই নাৰায়ণৰ পূজা নাপাতো। তাৰ পৰিৱৰ্তে গোটাই লৈছো সাধু সন্ত সন্তুষ্ট নহয় তেতিয়া স্বৰ্গৰ দেৱতা স্বৰ্গৰ দেৱতাসকলক ঘৰলৈ যজ্ঞত মই আহুতি দিম আৰু প্ৰয়োজন হলে মই শিৱ আৰু ব্ৰহ্মাক যজ্ঞত আহুতি দিম। সেনাপতি কানজয় আজিৰ যজ্ঞৰ কাম সম্পূৰ্ণ হলনে? আজিৰ যজ্ঞৰ বাবে কিমানজন ঋষি আৰু ব্ৰাহ্মণ ধৰি অনা হল আৰু শুনা আজিৰ যজ্ঞৰ তৰুৱাল এনেদৰে তীক্ষ্ণ কৰি প্ৰয়োজন হলে মই মোৰ শিৰ কাটি যজ্ঞত আহুতি দিব পাৰো। নিৰস্বেদ কৰাৰ পাছত আপুনি মোৰ মহিমাৰ কথা তুমি এতিয়াও নুবুজিলা। মোৰ এই তিনিটা হীৰাৰ ভিতৰত যিকোনো দুটা কাটি দিলেও মোৰ মৃত্যু নহয়। আৰু মই যজ্ঞত থকাৰ সময়ত ৰাজ্যৰ সকলো দায়িত্ব মই তোমাক ন্যস্ত কৰিলো। কিন্তু এটা কথা মনত ৰাখিবা, ৰাজ্যৰ বাহিৰত ৰাজ্যৰ ভিতৰৰ
অতি প্ৰয়োজন আৰু এই অশান্তি আমি দূৰ কৰিবলৈ চেষ্টা কৰিব লাগিব এতিয়া